দা মোবাইলটো দিছোঁ মুল্লা দা মোবাইলটো দিছোঁ ঘটনাটো আমি CC কেমেৰাত দেখা পোৱাৰ ভিতৰত 9:32ত ঘটনাটো মানে এই কামটো কৰি গৈছে। আমাৰ মানুহবিলাকে ফজৰৰ আজান দিয়ে, ফজৰৰ আজান দিয়াতে মুয়াজ্জিনে ফজৰৰ আজান দি গেট খুলিব আহিছে, তেতিয়া দেখা পাইছে। ফজৰৰ নমাজ হোৱাৰ আগতে যিবিলাক মানুহ আহিছে সমাগম হ'ল, তেতিয়া বস্তুটোতে এইটো দেখিলে গম পায় এইটো গাহৰিৰ মাংস পিছবিলাকত দেখা পায়। সেই হিচাপে তেওঁলোকে পুলিচক খবৰ দিলে। পুলিচ অলপ পোহৰকৈ আহিলে, পোহৰ হওঁতে পুলিচ আহিলে, আহি চাই মেলি লৈ গ'ল। আমি তাৰ ফটো ৰাখি দিছোঁ, 2-4টা ফটো আমাৰ ছেক্ৰেটাৰী তাতে আছে, তেওঁ এতিয়া ব্যস্ত আছে। মই মছজিদত মানে চিফ এডভাইজাৰ, প্ৰেচিডেণ্ট আছিলে, প্ৰেচিডেণ্ট নলবাৰীত, এতিয়া ছেক্ৰেটাৰীয়ে চব কাম কৰি আছে, জইণ্ট ছেক্ৰেটাৰী। সেইটো তেওঁলোকেহে জানিব, আমিতো উদ্দেশ্য নাজানো, কিন্তু আমাৰ তাত পেলাইছে আমি এইখন জানো। এইটো তেওঁলোকৰ কি উদ্দেশ্য ইয়াতে আহি দিব লাগিল, এনেই দিলেতো 2-4 কেজি খাব দিলেতো আমি মানুহ পালোঁ হয় দিবলৈ হ'লে, দে তাক দে খাব। কিন্তু এনেকৈ দলি মাৰি পেলাই যোৱাটোতো কোনো উদ্দেশ্য নাই। এইটো পৰিৱেশ মানে নহয়, আমাৰ মাজত এটা বিভেদ সৃষ্টি কৰাৰ বুদ্ধিটো কৰিছে। পৰিৱেশ বিঘ্নিত কৰিব নোৱাৰে, আমাৰ প্ৰত্যেকজনে হেণ্ড টু হেণ্ড মানে থকা মানুহ। গতিকে আমাৰ ইয়াৰ পৰা অলপ দূৰ গ'লে নামঘৰ এটা আছে, পুৰাণ বস্তি নামঘৰ, এই বস্তিটো পুৰাণ বস্তিয়ে কয়। তাতে 3ফালে মুছলমান, আগফালে ৰাস্তাৰ সিফালেও মুছলমান। গতিকে এইখন নামঘৰত থকা মানুহ কোনো দিনো ক'ব নোৱাৰিব যে আমি কিবা মুছলমানৰ পৰা উৎপাত পাইছোঁ নেকি। এনে কি প্ৰত্যেকটো ঈদত প্ৰায় হিন্দু যাৰ লগত গুডউইল আছে তেওঁলোকৰ ঘৰত অহা যোৱা আছে, ঈদত আহে, আমিও ইহঁতৰ পৰৱত যাওঁ, কিবা উৎসৱ হ'লে আমাক মাতে, আমি কিবা উৎসৱ হ'লে মাতোঁ। বিয়া পৰৱ বাৰু এইটোতো বেলেগ কথা, জেনেৰেল কথা, কিন্তু এনে ঘৰুৱা হিচাপে আমাৰ মাজত কাৰো কোনো ৰেচাৰেচি নাই। কাইলৈ কোনোবাই বুলি কোৱা নাই তোমালোকেও মছজিদত গৰু মাংস পাই হিচাপ বৰাবৰ। ৰবটো নিশ্চয় হ'ব লাগিব, যিহেতু তোমালোকে গৰু মাংস পাইছা, তোমালোকেও গাহৰি মাংস মছজিদত পেলাই আহা, হিচাপ বৰাবৰ। এতিয়া হিচাপ বৰাবৰ হ'ল। মই সেইজন মুখ্যমন্ত্ৰী, আমাৰ মুখ্যমন্ত্ৰীকে মই কৈছোঁ আপোনালোকৰ থ্ৰু দি যে হিচাপ যেতিয়া বৰাবৰ হ'ল আৰু যেনো এনেকুৱা ৰাজনীতি তেওঁ নকৰে। তেওঁ মুখ্যমন্ত্ৰী এজন, যেনেকুৱা ৰাজনীতি হ'ব লাগিছিলে, হিচাপ বৰাবৰ কৰি লাভ নাই। হিচাপ কৰ্ণেলাটো ওপৰত, তেওঁহে হিচাপ কৰিব। গতিকে কাৰ হিচাপ আল্লাহ কেনেধৰণে কাক কৰে সেইটো নাজানো, কিন্তু মই এইটো ভালকৈ জানো, যোনে এই কামটো কৰিছে তাক হয়তো পঠাই দিছে, তাক হয়তো পইচা পাতি দি দিছে, নহ'লে তাক মদ পানী খুৱাই দিছে। সি আহি এই কামটো কৰিছে, কিন্তু যেদিনা সি বুজিব সি এদিন অনুতপ্ত হ'ব। বৰঞ্চ পায় যদি সি মুছলমান হৈ এই মছজিদতে নমাজ পঢ়িব আহিব। এইখিনি মোৰ মানে আল্লাহৰ ওচৰত মানে দোৱা থাকিল যে সি মুছলমান হৈ এই মছজিদতে নমাজ পঢ়িব আহিব। সি নহ'লেও সি অন্ততঃ 2টা কাণ খাব, এনেকুৱাও এটা মানে ভিউ। কিন্তু উদ্দেশ্য যিটো আছিলে, এইটো মুখ্যমন্ত্ৰীৰ কথাটোতো আপোনালোকে প্ৰত্যেকজন মানুহে জানে। হিচাপ বৰাবৰ কথা ক'লেইতো চবেই বুজি পায় এইটো মুখ্যমন্ত্ৰীৰ ভইচ, কিন্তু সেইটো মই ইয়াত মিন কৰা নাই। এতিয়া আমাৰ মুছলমানবিলাকৰ আছোঁ, আমাৰবিলাকৰ মাজত বাপৰ বাটা আছিল, আহিলে হয় তাৰমানে দিলে, বাহিৰৰ পৰা ৰাতি দলি মাৰি থৈ গৈছে। চব জেগাতে এনেকৈ দুষ্কাৰ্যবিলাক এনেকৈয়ে কৰে, চোৰে ৰাতি কৰে। নাই, মেইন কথাটো হ'ল কি চাওক, মেইন কথাটো হ'ল কি এইটো এটা মানে কি ষড়যন্ত্ৰ এটা ৰচাৰ কাৰণে আমাৰ ইয়াত যথেষ্ট তাৰমানে কি আমাৰ মিলা প্ৰীতি আছে। আপোনাক তেখেতে ক'লে যে ইয়াৰ পৰা 50 মিটাৰ দূৰত এটা মন্দিৰ আছে, সেই মন্দিৰত নাম ধৰে, হেৰি ধৰে, গাজি কৰে, আমি তাত যাওঁ, আমাক মাতে, আমি যাওঁ। ঈদত আমাৰ ঘৰত আহে, সন্মুখত এই শংকৰ আজানৰ এই সম্প্ৰীতি আমাৰ অসমত বুজিছেনে, সেই যিমানেই মানে হেৰি নকৰক তেওঁলোকে কেতিয়াও ইয়াক ছাকচেছ হ'ব নোৱাৰে, কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। এইটো এটা ডাইৰেক্ট এটা মানে এটা হেৰি, এটা চক্ৰান্ত, এইটো এটা মানে হেৰি লগোৱাৰ কাৰণে এইটোৰ দ্বাৰা আমি কেতিয়াও প্ৰলোভিত নহওঁ, আৰু কেতিয়াও আমি এই সংঘৰ্ষ কেতিয়াও আমি হ'ব নিদিওঁ, আৰু ভৱিষ্যতেও হ'ব নিদিওঁ, আৰু নহয়ও আমাৰ মাজত নহয়ও। তেওঁলোকক আপুনি মন্দিৰত যায়ো সুধিব পাৰে যে মাংস পোৱাৰ পিছত আপোনালোকৰ তাতে কিবা মানে হেৰি হৈছে নেকি। নাই, সেইটো আমি কেতিয়াও মানে হেৰি নকৰোঁ। আমি এইখিনিয়ে আৰু এতিয়া পুলিচ আহিছে, পুলিচ আহি লৈ গৈছে হেৰিখিনি বস্তুখিনি, তাৰপিছত এতিয়া পুলিচৰ অনুসন্ধানত আছোঁ আমি। এইখিনিয়ে আৰু আমাৰ মাজত খালি মিলা প্ৰীতিটো থকাটোৱে আমি বিচাৰিছোঁ।